So ahok আজি ঈশ্বৰে আমাৰ কাৰণে কি থৈছে আমি সকলোৱে শুনো. That's all. Listen to the word that your Father has in store for you. Amen. So today I'm going to talk about something which will take you back to your childhood. So আজি কিছুমান এনেকা বস্তু মই কথা পাতিব গৈ আছো যোনটো আমাৰ চাইল্ডহুডৰ লগত আৰু এতিয়াও আমি বহুতখিনি বস্তু আমি ৰিলেট কৰিব পাৰো. So do you all remember your childhood? So আপোনালোকে নিজৰ সৰুকালটো মনত কৰিব পাৰেনে আপোনালোকে কেনেকৈ আছিলে? All of us when we were a child, we had a side which only our parents can bear. Right? So আমাৰ সকলোৰে সৰুকালত এনেকা এটা আমাৰ সাইড আছিলে যোনটো অকল আমাৰ মা দেউতাহঁতে অকল বেয়াৰ কৰিব পাৰে. Amen. We all had that side. আমাৰ সকলোৰে হেতু উৎপতীয়া এটা সাইড আছিলে. Right? আৰু যদি আপোনালোকে মনত কৰিবও নোৱাৰে যে আপোনালোকে কেনেকৈ বা আছিলে সৰুকালত, চাগে আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখিছে, ৰাইট? যেতিয়া সিহঁতে নিজৰ মাক বাপেকহঁতৰ লগত ওলাই যায়. Or even if you don't remember your own childhood, you might have seen small children, right? When they go out with their parents, they try to touch things which are dirty. কি হয়, আমি যেতিয়া সৰু আছিলোঁ আমি সেই লেতেৰা বস্তুবিলাক আমি টাচ কৰিব যাওঁ. আৰু we try to eat everything that fits in our hand. হয়নে? আমাৰ হাতত যিয়ে আহে আমি ডাইৰেক্ট মুখত ভৰাব বিচাৰোঁ. লাগিলে সেইটো খোৱা বস্তু হওক নহওক, হাতত আহিছে ডাইৰেক্ট মুখত ভৰাব লাগে. Right? We have seen children, whatever comes in their hand, they used to put in their mouth. Whether it's something that we can eat or we cannot eat, everything that fits in our hand, we just put it in our mouth. What do the parents do when they see their children doing things which are not good? কি কৰে সেইটো সময়ত মাক দেউতাক বিলাকে যেতিয়া দেখে তেখেতৰ সন্তানটোৱে কিবা এটা বেয়া বস্তু উঠাই পেলাই মুখত ভৰাব লৈছে, কি কৰে? Their parents বা আমাৰ মা দেউতাও or even our parents when we were children, they used to scold us, they used to correct us, right? That this is not good, this is not something that we should eat or we should touch, it is dirty, right? So যেতিয়া আমি এনেকা আমাৰ আগতে মা দেউতাহঁতৰ লগত গৈছিলোঁ বা এতিয়াও আপোনালোকে দেখা পায় ল'ৰা ছোৱালীবিলাক যেতিয়া বাহিৰত যায় যি বস্তুৱে পায় মুখত ভৰাব ধৰে, আৰু তেতিয়া কি কৰে মাক বাপেকবিলাকে? সেই সন্তানটোক বা সেই ল'ৰাটোক সেই বাচ্চাটোক কি কৰে? গালি দিয়ে, কাৰেক্ট কৰে যে নাখাবি, সেইটো বেয়া বস্তু হয়, নুচুবি, সেইটো লেতেৰা বস্তু হয়, হয়নে? Sometimes they tell us why it is bad. আমাক কয় কেতিয়াবা যে এইটো কিয় বেয়া হয়, এইটো কিয় আমি চুব নালাগে, আমাক বুজায়. Sometimes they show us. কেতিয়াবা আমাক বুজায়, কেতিয়াবা আমাক দেখায়ো, আৰু দেখাই কেনেকা? আমাক কোব দিয়ে, কিয় চুইছ, কিয় চুইছ, এইটো বেয়া বস্তু হয়, why did you touch? That's our parents' ways and even our ways, right? So সেইটো আমাৰ way হয় কাৰেক্ট কৰা, যে আমি গালি দিওঁ, আমি এডভাইচ দিওঁ যে নকৰিবা এনেকা. We give advice, we give correction that you should not do that. That is wrong. Our same way, tenaka correction ami poribo paru Bible-ot Proverbs 3:11 and 12. Hitu pode 3 অধ্যায় 11 পৰা 12 পদত হেতু আমি পঢ়িব পাৰো. এটা কি লিখা আছে, ঈশ্বৰে কি কয় কাৰেকশ্যনৰ বিষয়ে? My child, don't reject the Lord's discipline and don't be upset when it corrects you, for the Lord corrects those he loves, just as a father corrects a child in whom he delights. So এটা চাওক, এটা কোৱা হৈছে এইটো ভাৰ্চত, এইটো চেপ্টাৰত, যে
ঈশ্বৰে যেতিয়া আমাক কাৰেকশ্যন কৰে আমি সেইটোক না ক'ব নালাগে আৰু আমাক দুখ কৰিবই দিয়া নাই যেতিয়া আমাক কাৰেক্ট কৰে আমি সৰু থাকোঁতে আমাৰ এনেকুৱা হৈছিল ৰাইট যেতিয়া আমাৰ মা দেউতাহঁতে আমাক কাৰেক্ট কৰিব যায় আমি খং কৰোঁ এই মোক কিয় ৰখাই আছে when we were small kids we used to get angry that why is my parents stopping me from doing that thing so we get angry same way in the Bible it says don't reject the Lord's discipline and don't be upset when he corrects you for the Lord corrects those he loves আৰু মাতৃ পিতৃয়ে তেওঁকে কাৰেক্ট কৰিব যোন নিজৰ সন্তান হয় ৰাইট বেলেগৰ সন্তানকতো ক'ব নাযায় চাগে দেখিলে ক'বও পাৰে কিন্তু নট অলৱেজ বাট নিজৰ সন্তানটোক সদায় ক'ব যে what is right what is wrong just as the father corrects a child in whom he delights আৰু যাক লৈ পেলাই আনন্দিত হয় তেওঁকে কাৰেক্ট কৰে বুলি কোৱা হৈছে amen আৰু এটা বস্তু মনত ৰাখিব ৰিমেম্বাৰ ওৱান থিং কাৰেকশ্যন এণ্ড ডিচিপ্লিন আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ গ্ৰ'থ এণ্ড টু বিল্ড আৱাৰ কেৰেক্টাৰ এইটো বস্তু মনত ৰাখিব যে কাৰেকশ্যন আৰু ডিচিপ্লিন কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ গ্ৰ'থৰ কাৰণে আৰু আমাৰ কেৰেক্টাৰ বিল্ড কৰাত সহায় কৰে amen and I am not talking about corrections which people give from their own wisdom and understanding or even experience I'm not talking about that kind of correction আৰু মই এনেকা এটা কাৰেকশ্যনৰ কথা কোৱা নাই যোনটো আমি নিজৰ বুদ্ধি জ্ঞান বা আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি দিওঁ amen কাৰণ a thief can also correct a thief এটা চুৰক কাৰেক্ট কৰিব পাৰে if he makes mistakes while stealing so এটা চুৰক মানে কাৰেক্ট কৰিব পাৰে যেতিয়া সি দেখিব পাৰে যে সেই বেলেগ চুৰটোৱে দেখোন ভুলকে কামবিলাক কৰি আছে এনেকা চুৰ নকৰে amen so সেইটো কাৰেকশ্যনৰ কথা কোৱা নাই and a drunkard can also give you a helping hand এটা মদাহী এটাও আপোনাক হাত দিব পাৰে when they themselves do not know where they are in life তো সেইটো নিজে নাজানে সিহঁতে ক'ত আছে সেইটো এডভাইস সেইটো কাৰেকশ্যনৰ কথা মই ইয়াতে কৈ থকা নাই I am not talking about that correction and advice everyone can give you correction but they do not know the plan that God has for you the way that God looks at you people cannot see the way God sees you মানুহে হেতু চাব নোৱাৰে যোনটো ঈশ্বৰে আপোনাক দেখে amen আৰু মনত ৰাখিব earthly corrections advices gives you solution to that particular problem আৰু in a way which we understand but not for what's waiting ahead of us we cannot see things beyond what we can imagine what we have experienced right so আমি তেনেকা এডভাইস দিব পাৰো তেনেকা কাৰেকশ্যন দিব পাৰো যোনটো আমি বুজো যোনটো আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি জানা হৈছো ইয়াতে যোনটো মই কাৰেকশ্যনৰ কথা কৈছো ইয়াতে যোনটো এডভাইসৰ কথা মই কৈ আছো I am talking about godly correction and advices মই কৈ আছো সেইবোৰ কাৰেকশ্যন সেইবোৰ এডভাইসেছ যোনটো ঈশ্বৰৰ ফালৰ পৰা হয় আৰু সেইটো আমি কেনেকৈ পাম and how will we receive that correction we will get that kind of correction and advices from people who are walking in God's shown path আৰু সেইবোৰ কাৰেকশ্যন সেইবোৰ এডভাইস আমি পাম যোনে ঈশ্বৰৰ পথত খোজকাঢ়ি আছে ঈশ্বৰৰ পথত আগবাঢ়ি আছে like our pastors our leaders in Christ amen আৰু হেনেকা কাৰেকশ্যন হেনেকা এডভাইস হেনেকা গাইডেন্স আমি ক'ত পাম এইটো আমি পাম আমাৰ লিডাৰ্ছ বিলাকৰ পৰা যোনে ঈশ্বৰৰ লগত খোজকাঢ়ি আছে আমাৰ পাষ্টাৰ্ছসকলৰ পৰা আমি তেনেকা
আমাক গাইডেন্স মানে দিব Amen. Remember, it is through correction that we learn valuable lessons. We learn many things through correction. And we grow stronger. Ami aru strong ho jitia ami correction pao and become more Christ-like and we become disciplined. Or jitia ami correction pao ami jitia ami godly corrections pur pao na ami aru ishoror nisina hoi jao. Aru ami disciplined hobole hiko. Amen. Though at times it may be challenging to accept corrections. Keteba hobo pare bahut kothin he correction to lobole. Lobo para nai correction kisuman. It is tough. But remember, its purpose is to guide us towards a life that aligns us with God's will. Amen. So etu bostu monot rakhibo ji hetu ketiaba hoyto kothin hobo pare he correction to loboloi amar nijor jibonot kunu tar purpose tu ki tar purpose tu hoise apunak align koriboloi ishoror juntu diha hoy apunar karone hetut align koriboloi. Amen. And through correction we are refined. Ami porishodhit ho and transformed. Aru ami rupantor ho jitia ami correction pao. Ami etu pabo paru ami jodi Proverbs 9 অধ্যায় 9 পদত পঢ়ো আমি যদি হিতু পদে 9 অধ্যায় 9 পদত পঢ়ো Proverbs 9:9 if you read, instruct the wise and they will be wiser, teach the righteous and they will learn even more. জ্ঞানী সকলক নিৰ্দেশ দিয়ক আৰু তেওঁলোক আৰু অধিক জ্ঞানী হ'ব, ধাৰ্মিক সকলক শিকাওক আৰু তেওঁলোক আৰু অধিক শিকিব. Amen. When we allow correction with a teachable heart, we open ourselves to new insights. Amen. Jitia ami correction loboloi ami eta teachable heart e di pelai ami agbaru jitia ami mukoli khoru je muk hikaok moi correction er karone ready asu. Teachable heart e di pelai jitia ami agbari jao কি বুলি কোৱা হৈছে নিউ ইনসাইটস আমি পাও, অন্তৰ্দৃষ্টি আমি পাও বুলি কোৱা হৈছে. জ্ঞান, wisdom, we get wisdom and growth in every aspect of our lives. আৰু আমি যেতিয়া কাৰেকশ্যন ল'ব পৰা হ'ম তেতিয়া আমি কি দেখিম, আমি আমাৰ জীৱনৰ সকলো বস্তুবিলাকত আমি আগবাঢ়া দেখিম. নট জাষ্ট যোনটো বস্তুত আপুনি ষ্ট্ৰাগল কৰি আছে সেইটো বস্তুত, বাট এভৰি aspect, not just in like পঢ়াত বেয়া হৈছিল অকল পঢ়াতহে আপুনি আগবাঢ়িব, ন তাৰ বাহিৰেও আপুনি খেলকুদত আগবাঢ়িব, আপুনি মানুহৰ লগত সম্বন্ধ বনাত আগবাঢ়িব. সকলো বস্তু যোনটো আপুনি ভাবিবও নোৱাৰে যে সেইটো বস্তু মই গুৰুত্ব দিব লাগে, এভৰিথিং, ইভেন দ্য থিংছ দ্যাট উই ডোণ্ট গিভ ইম্পৰ্টেঞ্চ, এভৰিথিং উই উইল গ্ৰ'. Amen. And remember, God uses correction as a tool to shape us into vessels of honor. আৰু ঈশ্বৰে কাৰেকশ্যনটো এনেকা এটা ৱেত ব্যৱহাৰ কৰে যোনটোৱে আমাক সন্মানৰ পাত্ৰ কৰে বুলি কৈছে, and make us ready for his purpose. আৰু তেওঁৰ উদ্দেশ্যৰ কাৰণে আমাক সাজু কৰে. Amen. And our response to correction reveals the condition of your heart. আৰু কাৰেকশ্যন এনেকা নহয় যে আমি খালি লওঁ, আমি খালি শুনো, কিন্তু কাৰেকশ্যন বস্তুটোৱে আমাৰ হৃদয়ৰ কণ্ডিশ্যনটো কোনটো ৰিভিল কৰে. Amen. It reveals the condition of your heart. You'll know whether you are aligned in God's way or not. You will know when somebody corrects you. I mean, Hebrews chapter 12 verse 11, but I mean, পঢ়িব পাও যে no discipline is enjoyable while it is happening. এটা কোৱা হৈছে একো বস্তু যোনটো আমাক ডিসিপ্লিন কৰিব বিচাৰে আমাক ভাল নালাগিব পাৰে,
It's painful. But afterward, there will be a peaceful harvest of right living for those who are trained in this way. Amen. And as we walk the path of correction and discipline, let us trust in the goodness of God's plan, which is for our lives. And let us receive His correction with joy. আৰু আমি আনন্দিত হৈ পেলাই আমি এই কাৰেকশ্যনটো ল'ব লাগে যোনটো ঈশ্বৰৰ ফালৰ পৰা হয়, knowing that through it we are being molded into vessels of honor. আৰু সেইটো বস্তু আমি জানিব লাগে, আমাক যিহেতু কাৰেকশ্যন যেতিয়া আমাক দিয়া হৈছে, আমাক কি বুলি কৰা হৈছে, আমাক সন্মানৰ পাত্ৰ বনোৱা হৈ আছে, ready to shine His light in this world. Amen. So আমাক যেতিয়া আমি কাৰেকশ্যন পাওঁ, যেতিয়া আমাক কাৰেকশ্যন দিয়া হয়, আমি কি হয়, আমি সন্মানৰ পাত্ৰটো হয়, লগতে আমি এই পৃথিৱীৰ পোহৰো হওঁ at the same time. And when we are corrected and when we accept the correction, that means our heart is in the right track. Now God can move. Now God can deal, because you have surrendered. And when you allow, that means you have surrendered. Amen. It's not like something that you are just telling something or you are requesting something. No, you are surrendering when you allow correction. And you will see growth in every aspect of your life. Every aspect, no matter who you are. Amen. আৰু যেতিয়া আমি কাৰেকশ্যন বুলি আমি কওঁ, আমি আমাৰ কি বুলি কোৱা হৈছে, আমি নিজকে দি দিওঁ, উই এলাও, আমি এলাও কৰোঁ নিজকে শ্বেপ হ'বলৈ. And correction will shape us. It will renew many things in our lives. বহুত বস্তু নতুন কৰিব আমাৰ জীৱনত. And remember one thing, a godly correction will uplift you in every way. Amen. সকলো বস্তুতে আপোনাক উঠাব, spiritually, physically, every way it will uplift you. আৰু যেতিয়া godly correction হ'ব, আপোনাক সকলো বস্তুত আপোনাক উঠাব. আপুনি যোনটো বস্তু দেখা পাই আছে, যোনটো বস্তু দেখা পোৱাও নাই, এই সকলো বস্তুত. And at the right time you will see the fruits of that correction. আৰু right টাইমত আপুনি দেখা পাব তাৰ ফলবিলাক, যেতিয়া আপুনি এলাও কৰে. You will see everything coming in place just because you have allowed the correction to happen in your life. Amen. কাৰণ আপুনি allow কৰিলে সেই কাৰেকশ্যনটো আপোনাৰ জীৱনত কাৰ্য কৰিবলৈ, সেই কাৰেকশ্যনটোৱে কাৰ্য কৰিবলৈ আপুনি allow কৰিলে, আৰু সেইটোৰ কাৰণে আপুনি চেঞ্জেছবিলাক দেখা পাব আপোনাৰ লাইফত. বহুত বস্তু সলনি হোৱাও দেখিব আপুনি. Amen. So I hope this message has blessed you, and this is something that God always reminds me. Are you still teachable? Are you still ready to be corrected? And when I'm ready to say yes, that means I'm in the right path. Because correction is not something that is to pull you down. Godly correction is not something that is to pull you down, but to lift you up, to remind you of your destiny that God has for you. Amen. So যেতিয়া আমি godly correction বোৰ পাওঁ, সেইবোৰ আমাক তল পেলাবৰ কাৰণে নহয়, কিন্তু আমাক ওপৰ উঠাবলৈ. আৰু কি বস্তুত ওপৰ উঠাবলৈ?
ঈশ্বৰৰ যোনটো পৰিকল্পনা আমাৰ জীৱনৰ কাৰণে সেইটো যাতে আমি আৰু আগবাঢ়ি থাকিব পাৰোঁ সেইটোৰ কাৰণে আমেন আহক আমি ঈশ্বৰক ধন্যবাদ দিওঁ যে আমাক এই সুন্দৰ বাক্যটো দিলে আৰু I believe that each and every one of you will meditate in these verses in this devotional that we have shared and I believe that it will bless each and every one of you present here and whoever is watching this video. Hallelujah. Daddy, we thank you for every word that you have released in this devotional, Father. We thank you for every day that you spend with us, that you guide us, you correct us. You always are present with us to help us. We thank you for that, Lord. We thank you for that. And we love you. Nak dhonobad disu deuta tumi je amar logot hoddai thaka amak correct koribole, amak hohai koribole, amak guide koribole. Tarbe tomak dhonobad disu deuta. Nak dhonobad disu. Aru ei gutei dintu, gutei homoytu moi tumar hatot disu, Lord. Take charge of our lives. Thank you, Father. Thank you, Jesus. আহক আমি এতিয়া সকলোৱে আমাৰ অক্টোবৰ মাহৰ ডেক্লাৰেশ্যনটো আমি ঘোষণা কৰোঁ Let us all read October month's declaration together. I believe in God's holy word. I am what it says I am, and I can do what God says I can do. Today will be a supernatural day because God's anointing rests upon me. I declare in Jesus' name that I will walk in godly authority and rise in favor with God and with man. I will walk in heavenly abundance, enjoy divine health, and live the life Jesus paid the price for. Signs, wonders, and miracles will follow me wherever I go because I am no longer a sinner, but a redeemed child of the Most High God. No weapon formed against me will ever prosper because God is on my side. I believe and receive it in Jesus' name. Amen. আহক আমি সকলোৱে এতিয়া অসমীয়াত পঢ়ো মই ঈশ্বৰৰ পবিত্ৰ বাক্যত বিশ্বাস কৰোঁ বাক্যই যি কয় মই সেইটোৱে হয় আৰু ঈশ্বৰে যি কৰিব পাৰোঁ বুলি কয় মই সেয়ে কৰিব পাৰোঁ আজি এটা অলৌকিক দিন হ'ব কাৰণ ঈশ্বৰৰ অভিষেক মোৰ ওপৰত জিৰণি লয় মই যীশুৰ নামত ঘোষণা কৰিছোঁ যে মই ঈশ্বৰীয় অধিকাৰত চলিম আৰু ঈশ্বৰ আৰু মানুহৰ অনুকূলত উঠিম মই স্বৰ্গীয় প্ৰচুৰতাত খোজ দিম ঈশ্বৰীয় স্বাস্থ্য উপভোগ কৰিম আৰু যীশুৱে মূল্য দিয়া জীৱনটো জীয়াম মই য'তেই যাম তাতেই চিন আশ্চৰ্য আৰু অলৌকিকতাই মোক অনুসৰণ কৰিব কাৰণ মই আৰু পাপী নহয় বৰংখ সৰ্বোচ্চ ঈশ্বৰৰ মুক্ত সন্তান মোৰ বিৰুদ্ধে গঠিত কোনো অস্ত্ৰ কেতিয়াও সমৃদ্ধিশালী নহ'ব কাৰণ ঈশ্বৰ মোৰ পক্ষত আছে মই যীশুৰ নামত বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন